হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। ব'লকচোন আজি চাওঁ মইনো আলু পনীৰ কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখাওঁ। আলু অলপ বইল কৰি লৈছিলোঁ, সেইখিনিকে কেৰাহী এখনত তেল অকণমান দি ভাজি ল'লোঁ আৰু সেই একেখিনি তেলতে পনীৰখিনিও ভাজি ল'লোঁ। সেই একেখন কেৰাহীতে আকৌ তেল অকণমান দি তাতে বগা জিৰা দি সেই বনাই থোৱা বিলাহী, আদা নহৰু পেষ্টখিনি দি লৈ ভাজি আছোঁ। তাতে নিমখ হালধি আৰু অকণমান গুড়ি মছলা দি ভাজি তেল ওলোৱাত তাতে সেই আগতে ভাজি থোৱা আলু আৰু পনীৰখিনি দি দিলোঁ। এতিয়া সেইখিনি আকৌ পুনৰ অলপ ভাজি লৈছোঁ। ভাজি আকৌ পুনৰ যেতিয়া তেলটো এৰিব তাতে আকৌ পানীখিনি অলপ গৰমাই থোৱা কুহুমীয়া গৰম পানী দি দিছোঁ। একেবাৰে ঠাণ্ডা পানী দিলে মানে সোৱাদটো কমি যায়, সেয়েহে অকণমান গৰম কৰা পানী দিছোঁ। তাৰপিছতে এতিয়া এয়া দেখিছে নহয়, মোৰ আলু পনীৰ হৈয়ে গ'ল। তাতে শেষত অকণমান ঘিউ দি দিছোঁ। আজি আলু পনীৰ মই একেবাৰে ফুলা ঘিউ দিয়া ৰুটিৰ লগত পৰিৱেশন কৰিব বিচাৰিছোঁ আৰু তাৰ কাৰণে সেয়া গৰম ৰুটি কেইখন বনাই লৈছোঁ। এনেদৰে আকৌ ৰুটিকেইখন ভজাৰ পিছত তাত ওপৰতে গৰু ঘিউ লগাই দিছোঁ। দেখিছে নহয় ৰুটিকেইখন ইমান সুন্দৰকৈ ফুলিছে আৰু এয়া আজি মোৰ ডিনাৰ ৰেডি হৈ গ'ল। এনেদৰে আজি খালোঁ দেই। গুড নাইট।